Hello everyone, welcome to সাধাৰণ জ্ঞান জিকে। আজি এই ভিডিঅ'টোত আমি নোবেল বঁটা বিজয়ী ভাৰতীয়সকলৰ বিষয়ে আলোচনা কৰিম। নোবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তেখেতে 1913 চনত সাহিত্যত আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। তেখেতে ৰচনা কৰা গীতাঞ্জলি কবিতা পুথিখনৰ বাবে এই সন্মান লাভ কৰিছিল। ভাৰতীয় নাগৰিক হিচাপে নোবেল বঁটা পাবলৈ সক্ষম হোৱা দ্বিতীয়জন ব্যক্তি হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন। তেখেতে 1930 চনত পদাৰ্থ বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। নোবেল বঁটা লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় ব্যক্তি হৈছে মাদাৰ টেৰেছা। যদিও মাদাৰ টেৰেছা ভাৰতবৰ্ষৰ নাগৰিক নাছিলে, 1948 চনত তেখেতক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল। তেখেতে ভাৰতত আহি দুখীয়া শ্ৰেণীৰ লোকসকলক যথেষ্ট সহায় কৰিছিল আৰু এটা সময়ত তেখেতৰ কৰ্মৰাজিৰ বাবে তেওঁ ভাৰতৰ এগৰাকী মহিয়সী নাৰী হিচাপে পৰিচিত হৈছিল। এই ত্যাগৰ বাবেই মাদাৰ টেৰেছাক 1979 চনত নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। নোবেল বঁটা বিজয়ী চতুৰ্থজন ব্যক্তি হৈছে অমৰ্ত্য সেন। তেখেতে 1998 চনত অৰ্থনীতিত আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা লাভ কৰিছিলে। নোবেল বঁটা বিজয়ী পঞ্চমজন ভাৰতীয় হৈছে কৈলাশ সত্যাৰ্থী। তেখেতে 1990 চনৰ পৰা শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে শান্তিৰ নোবেল বঁটাৰে 2014 চনত সন্মানিত কৰা হৈছিল।